এক সপ্তাহ আগে মই মদিনা শৰীফৰ পৰা ৰিকুৱেষ্ট কৰিছিলোঁ গোটেই অসমবাসীক যে আমাৰ হাইলাকান্দি কৰিমগঞ্জ জিলা আৰু বহুত জেগাত বানপানী বহুত বেছি হৈছে। ফ্লাড 2024 নামে দিয়া হৈছে আর বহুত মানুষ লাখ লাখ মানুষ বিপদত আছে, লাখ লাখ মানুষ শিবিরত গৈ পাইছে আর সব মানুষ কাপড় টাপড় কাৰণে খারাপ খোৱাৰ বস্তু খোৱাৰ কাৰণে বেবি ফুডৰ কাৰণে মানুহে হাহাকাৰ কৰি আছে। মই ৰিকুৱেষ্ট কৰিছিলোঁ আমাক জমিয়তুল উলামাক অসমক হাইলাকান্দি কৰিমগঞ্জ ভাল লাগিছে যে 3-4 দিনৰ পৰা আমার করিমগঞ্জ জমিয়তুল উলামা মৌলানা লোকমান সাহেব, মৌলানা মেহবুব সাহেব আর তেখেতৰ সাথী সঙ্গীসকলে মিলি নাও তোলাই হাজার হাজার প্যাকেট রিলিফ বিতরণ কৰি আছে। হাইলাকান্দিৰ মৌলানা তাজউদ্দিন সাহেব, বাহাৰ ভাই আৰু বহুত মানুহ নামিছে। পहिले এনেকুৱা নাই যে কৰিমগঞ্জৰ মানুহৰ পইচা নাই, বহুত পইচালা আছে, ডাঙৰ ডাঙৰ পইচালা আছে আৰু হাইলাকান্দিতো আছে, ডাঙৰ ডাঙৰ বেপাৰীসকল আছে। পहिले মই ৰিকুৱেষ্ট কৰাৰ পাছতো আজিলৈকে কোনো এটা অৰ্গেনাইজেশ্যন, কোনো সংগঠন, দুই একটা গ্রুপে পলিটিক্যালি মই দেখিছোঁ যে 1 কার্টুন 5,000 টাকার 1 কার্টুন বিস্কিট আর পানি লৈ ওলাইছে, নাৱৰ ভিতৰত শ্বুটিং কৰি আছে। এইটো কি হৈ যাব ইমান ডাঙৰ বিপদৰ পৰা? এতিয়া মই আকৌ একবাৰ আমাৰ যে 5জন বিধায়ক আছে, মই আপোনালোকক হাত জোড়ি রিকোয়েস্ট কৰি আছোঁ, আল্লাহ আপোনালোককো বহুত পইচা দিছে আর এইটোই পরীক্ষার সময় মানুষ বিপদত যেতিয়া থাকে, বিপদত কোন কাম আহে? দুজ কাম আহে। এই বিপদৰ টাইম আপোনালোকে চাব নালাগে কোনে ভোট কিমান দিছে, কোনো দিয়া নাই, এক পইচা ভোট নালাগে। আমার সেৱা লাগে, মানৱ সেৱাৰ কাৰণে আমি ৰাস্তাত আহিছোঁ। এইটোৰ কাৰণে আপোনালোকে এজন এজন MLA কমসে কম যিমান পাৰে বস্তু লৈ নাও লৈ আপোনালোকে ময়দানত নামক। আর যিমান পার্টির ডাঙৰ ডাঙৰ পার্টিয়ে মানুহসকলক ভোট লৈছে, কংগ্রেসের হোক বিজেপির হোক, আমার মুসলমানে বহুত লাখ লাখ ভোট দি কৰিমগঞ্জৰ MP সাহেবক জিতাইছে। মই আপোনাকো রিকুয়েস্ট কৰি আছোঁ, আৰু ডাঙৰ ডাঙৰ যিমান ৰিলেটসকল আছে, পইচা লৈ আল্লাহ দিছে, পইচা আজি আছে কালি নাথাকিব। ওপৰলৈ আপদ বিপদ পাঠায় আপোনাৰ আমাৰ পৰীক্ষাৰ কাৰণে। এইটোৰ কাৰণে মই আশা আছে মোৰ এই বিলটো আপোনালোকে শুনিব। মই কার ওপৰত কোনো ক্রিটিসাইজ কৰা নাই। আল্লাহকে বাঁচতে এই পয়সা বাঁচালে নাবাচিব, শেষ হৈ যাব একদিন। আমি এই পৃথিৱীৰ পৰা যাবই লাগিব। এই যে মানুহ হিন্দু মুসলমান হোক, যে কোনো জাতি ধর্ম বর্ণ নির্বিশেষে আপোনালোকে ময়দানত নামি এই মানুহবিলাকক সাহায্য কৰিব বুলি মই আশা ৰাখিলোঁ। মই আকৌ একবাৰ হাত জোড়ি আবেদন কৰি আছোঁ, নিবেদন কৰি আছোঁ, আপোনালোকে ময়দানত নামি এই মানুহবিলাকক 1 টাকা 2 টাকা 5 টাকা যি পাৰে এইটো সাহায্য কৰক। খোদা হাফিজ। মোৰ আশা আছে আপোনালোকে এই কথাটো শুনিব। কিছু মানুহ মোৰ এই বিলৰ পিছত ময়দানত নামিব, মই আশা ৰাখিছোঁ। খোদা হাফিজ। জয় হিন্দ, জয় আই অসম।